নৱনিৰ্মিত গুৱাহাটী মহানগৰী এইখন হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ পৰা যোনটো আপোনাৰ লাল গণেশ ওলায় এই নতুন দলং ফ্লাইঅভাৰখন এই ফ্লাইঅভাৰখনৰ নাম হৈছে শ্যামা প্ৰসাদ মুখাৰ্জী হয়নে আৰু এয়া দেখিছে এই অৱস্থা কিমান দিন নহ'ল উদ্বোধন কৰা এয়া দেখিছে এনেকুৱা অৱস্থা হৈছে মানে কাৰণ আছে এই ফ্লাইঅভাৰখন মাজতে এইখিনি জেগা স্পেচ বনাই দিয়া আছে অকণমান আপুনি টাইম ল'ব পাৰে ইয়াত কিন্তু এই ঠাইখিনি GMC আচলতে এই ঠাইখিনি GMCয়ে চাফা কৰিব লাগে আৰু এই নতুনকৈ উদ্বোধন কৰা এই দলংখনৰ অৱস্থা আপুনি এবাৰ চাওক বিয়েৰৰ বটল আছে মদৰ বটল আছে ইয়াত কি নাই চব আছে নৱনিৰ্মিত গুৱাহাটী মহানগৰী এইখন হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ পৰা যোনটো আপোনাৰ লাল গণেশ ওলায় এই নতুন দলং ফ্লাইঅভাৰখন এই ফ্লাইঅভাৰখনৰ নাম হৈছে শ্যামা প্ৰসাদ মুখাৰ্জী হয়নে আৰু এয়া দেখিছে এই অৱস্থা কিমান দিন নহ'ল উদ্বোধন কৰা এয়া দেখিছে এনেকুৱা অৱস্থা হৈছে মানে কাৰণ আছে এই ফ্লাইঅভাৰখন মাজতে এইখিনি জেগা স্পেচ বনাই দিয়া আছে অকণমান আপুনি টাইম ল'ব পাৰে ইয়াত কিন্তু এই ঠাইখিনি GMC আচলতে এই ঠাইখিনি GMCয়ে চাফা কৰিব লাগে আৰু এই নতুনকৈ উদ্বোধন কৰা এই দলংখনৰ অৱস্থা আপুনি এবাৰ চাওক বিয়েৰৰ বটল আছে মদৰ বটল আছে ইয়াত কি নাই চব আছে